নিউ দাম হল এতিয়া 95000 নিউ দাম নিউ দাম এতিয়া সেকেন্ড হ্যান্ডত আহিব 46000 আৰু এটা ফাইনান্স এভেইলেবল আছে এটা দেখাব পাৰিছো আহিব আপোনাৰ 17500 টকা 17500 টকা ফাইনান্স এভেইলেবল ফাইনান্সৰ হৈ যাব লগত Samsung Z Fold 3 ৰিটেইলো পাই যাব আপোনালোকে হোলসেলো পাই যাব একদম লো প্ৰাইস কিমান একদম লো প্ৰাইসত এটা আহি যাব 1500 টকা আপুনি এটা মোবাইল ৰিপেয়াৰিং কৰিব যিখিনি বস্তু লাগিব সকলো এসেসৰিজ পাই যাব আপোনাৰ দোকানত গোটেইখিনি পাব আচ্ছা নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল তাজিপুৰ টেকনলজিলৈ কি খবৰ নিশ্চয় আপোনালোক ভালে আছে যিসকলে এটা নতুন মোবাইল ল'ব নোৱাৰে তেখেতসকলে সেকেন্ড হ্যান্ড মোবাইল ল'ব বিচাৰে যিসকলে সেকেন্ড হ্যান্ড মোবাইল ল'ব বিচাৰে আহিব লাগিব নগাঁও আনোৱাৰ পিচিঅত আহিব লাগিব আপোনালোকৰ সম্পূৰ্ণ এড্ৰেছ দি আছো আপোনালোকে চাই লওক এটো দেখিছে আপোনালোকে এখন ঢিং ব্ৰিজ হয় ব্ৰিজৰ আপুনি নগাঁও ফলৰ পৰা আহে তেন্তে আপোনালোকে এটো দেখিব পাৰিছে বিল্ডিঙত আনোৱাৰ পিচিঅ লিখা আছে দেখিব পাৰিছে আপোনালোকে এই বিল্ডিংটোতে আপোনালোকৰ আছে সেকেন্ড হ্যান্ড মোবাইলৰ এটা হোলসেলৰ দোকান আছে যিসকল ৰিটেইলাৰ ল'ব পাৰিব আপোনালোকে হোলসেল ল'ব পাৰিব এই আপোনাৰ বিল্ডিঙৰ তলতে আপোনালোকৰ আনোৱাৰ পিচিও আছে আৰু এতিয়া আমাৰ ভিতৰলৈ সোমাই আহিছো আপোনালোকে সম্পূৰ্ণকৈ ভিডিওটো শেষলৈকে চাই থাকক আছো মই আজি নগাঁও ঢিং গেটত আপোনালোকৰ এটা ব্যতিক্ৰমী ভিডিও লৈ আহিছো আপোনালোকে দেখিব পাৰিছে বেকগ্ৰাউণ্ড দেখিব পাৰিছে যে আপোনালোকৰ এটা সেকেন্ড হ্যান্ড মোবাইলৰ দোকানত আহিছো আপোনালোকে যিসকলে নতুন মোবাইল এটা ল'ব নোৱাৰে তেখেতসকলে এটা সেকেন্ড হ্যান্ড মোবাইল ল'ব বিচাৰে সেই কাৰণে আপোনালোকে সেকেন্ড হ্যান্ড মোবাইল এটা বৃহৎ ষ্টকৰ সৈতে অলপ দেখাই দিয়া তাত বৃহৎ ষ্টকৰ আছে আপোনাৰ শ মোবাইল আছে আপোনাৰ মোবাইল আৰু প্ৰত্যেকটো মোবাইল কোৱালিটি মেইনটেইন কৰা হয় আৰু দেখিব তেখেতসকলৰ সাৰ্ভিস চেণ্টাৰ হ'ব যদি মোবাইল কিবা বেয়া হয় তেতিয়া হলে তেখেতসকলৰ সাৰ্ভিসিং চেণ্টাৰ পাই যাব আৰু আমাৰ লগত আছে আনোৱাৰ পিচিও আপুনি ওনাৰ হয় নমস্কাৰ আপোনাৰ আমাৰ ভিউয়াৰ্ছক শুভ নামটো জনাই দিব মোৰ নাম নাছিৰ হুছেইন ফোন ৰিফাৰ্বিশ পাব সব লগত ইএমআই লগত হ'ব ইএমআই আহি যাব সব মডেলত নাহে কিছু মডেলত আহিব আচ্ছা আপোনালোকৰ সঠিক এড্ৰেছটো দি দিব ইয়াৰ সঠিক এড্ৰেছটো হ'ল আপোনাৰ ঢিংগেট ব্ৰিজৰ তলত শংকৰদেৱ পথ ঠিক আছে অলপ প্ৰত্যেকটা সেকেন্ড হ্যান্ড মোবাইল বুলি ক'ব নোৱাৰে চাওক এইকেইটা মোবাইল পুৰা ব্ৰেণ্ডেড আপোনালোকে এইটো চাইড আইফোন আছে আৰু এইটো চাইড আইফোন OnePlus সকলোবোৰ মোবাইল আছে আপোনাৰ নতুন বছৰৰ শুভেচ্ছা জনালো থ্যাংক ইউ এতিয়া ফুলাম গামোচা এখন দিলে নতুন বছৰ বুলি কেলেণ্ডাৰ আপোনাৰ কাৰণে আমাৰ কেমেৰা পাৰ্চন আচ্ছা থ্যাংক ইউ আপোনাৰ মোবাইল কিনা দেখা পিছত মোবাইল কিনা ডিটেইলছ দি দিব আপুনি এই চাওক আপুনি Samsung S22 আপুনি দেখাই দিয়া অলপ চাওক পুৰা ব্ৰেণ্ডেড হৈ আছে কাস্টমাৰ 6 মান্থ ইউজ কৰিছে বেছি মাত্ৰ 6 মান্থ ইউজ কৰিছে আৰু প্ৰাইস কিমান কৈছে এটো নিউ দাম হল এতিয়া 95000 নিউ দাম নিউ দাম এতিয়া সেকেন্ড হ্যান্ডত আহিব 46000 আৰু এটা ফাইনান্স এভেইলেবল আছে এটো ফাইনান্স আছে এভেইলেবল এই মোবাইলটো আপোনাৰ ফাইনান্সৰ এভেইলেবল হৈ যাব আৰু OnePlus এটা দেখাব পাৰিছো এটো চাই লওক এটো 6 মান্থ ইউজ হয় 6 মান্থ এটো ইউজ আৰু কিমান কৈছে প্ৰাইস এটো আহিব আপোনাৰ 17500 টকা 17500 টকা ফাইনান্স এভেইলেবল ফাইনান্সৰ হৈ যাব লগত আচ্ছা কিমান ডাউন পেমেন্ট দিব লাগিব ইয়াৰ ডাউন পেমেন্ট মানে তাৰ সিভিল হিচাপত হয় ডাউন পেমেন্ট সিভিল হিচাপত ডাউন পেমেন্ট হ'ব আৰু আইফোনৰ দেখা পিছে আইফোন কে অলপ দেখাই দিয়া ডিটেইলছ কিনি আইফোনৰ আপুনি চাওক এইবিলাক এক্সেল আছে 1 ইয়াৰ ওৱাৰেন্টি থকা 1 ইয়াৰ ওৱাৰেন্টি আছে একদম নিউ কন্ডিশনত আছে সব কোৱালিটি তো দেখিব পাৰিছা না পুৰা ব্ৰ্যান্ডেড ইয়াৰ দাম কিমান কৈছে এটো আহি যাব আপোনাৰ 18500 টকা 18500 টকা আৰু ইয়াত আপোনালোকৰ এটো ইএমআই হ'ব এই আইফোনৰ ইএমআই নহয় ইএমআই নাহিব আহিব কোনটো অলপ সময় লাগিব আচ্ছা আপোনালোকৰ আইফোনত ইএমআই হ'ব অলপ দেৰি হ'ব তাৰপিছত আহিলে Samsung Z Fold 3 এটা বুক টাইপ হয় চাওক এইটো আপুনি এনেকৈ বুক টাইপ আহিব বুক টাইপ থাকিব এইটো চাওক ইয়াৰ প্ৰাইসটো কিমান কৈছে এইটো নিউ দাম হলে 1,60,000 টকা আৰু সেকেন্ড হ্যান্ডত আহিব আপোনাৰ 69000 আৰু ফাইনান্স হৈ যাব এভেইলেবল আছে ঠিক আছে আপোনালোকে নতুন মোবাইলও পোৱা যাব নতুন পাব নতুন ফাইনান্সটো হ'ব প্লাস হোলসেল আপুনি আমাৰ পৰা হোলসেলও নিব পাৰিব আপোনালোকে ৰিটেইলও পাই যাব আপোনালোকে হোলসেলও কিনা আৰু এটা আইফোন দেখাইছে আইফোন 11 এটো আইফোন 11 চাওক আপোনাৰ প্ৰাইস কিমান কৈছে কন্ডিশনটো আগত চাই লওক কন্ডিশনটো চাই লওক আমাৰ ব্ৰ্যান্ডেড কন্ডিশন হৈ আছে আপোনালোকে কোনো স্কেচ নাই কে চাই লওক এটো 7000 টকাত আহিব 27000 এই মোবাইলটো যদি আপোনালোকে লয় আইফোন 11 মাত্ৰ 27000 ত পাইছ আৰু যদি আমাৰ চেনেলৰ থ্ৰু দি আহে 1000 টকা লগত ডিসকাউন্ট মানে 26000 ত পাই যাব
26,000 আপোনালোকে এই মোবাইলটো পাই যাব আপোনালোকে স্ক্ৰীনশ্বট মাৰি লৈ আহিব আৰু EMI হৈ যাব এইটোৰ এইটো ফাইনেন্স এতিয়ালৈকে অহা নাই ফাইনেন্স অহা নাই সময় লাগিব আচ্ছা 1.5 মাহ লাগিব 1.5 মাহ লাগি যাব আপোনালোকে যদি মোবাইলটো এইটো মোবাইল লয় তেন্তে আপোনালোকে কেছত ল'ব লাগিব মোবাইলটো আৰু এটা দেখা পাইছো ট্যাব Samsung Tab 8 A8 এসব দেখাই দিয়া অলপ সব দাদাকে আপোনাক লাইভ ওপেন কৰে দেখাই দিছে আৰু কন্ডিশনো ভাল হয় পুৰা প্ৰাইস কিমান গৈছে ইয়াৰ এটো নিউ দাম 26000 টাকা আছে সেকেন্ড হ্যান্ড আহিব 14500 টাকা 14500 টাকা আপুনি দি দিব মানে আৰু লগতে গিফটটো পাবই দাদাই কৈ দিছে ফাৰ্ষ্টত আপোনালোকে কি থাকিব বিহু লৈকে আপোনালোকৰ ইয়াত গিফট পাই যাব মোবাইলৰ যিখিনি এসেসৰিজ লাগে আপোনালোকে দেখিব পাৰিছে বেক সাইডে মোবাইল সকলো এসেসৰিজ পাই যাব টেম্পাৰ গ্লাছ পাব আপোনাৰ এটো হল কভাৰৰ পিছত এটো এটো নতুনকে ব্র্যান্ড আহিছে এটো রিফার্মিশৰ এটো বক্স নতুন ব্র্যান্ড আহিছে তাৰ পিছত কৈ ফোন প্ৰো আছে রিফার্মিশ নিউ ফোন লাগে নিউ ফোন পাই যাব এটা মানে টেম্পাৰ अवेलेबल আছে হোলসেলত আহি যাব পাই যাব তাৰ পিছত আপোনাৰ এখিনি দৰকাৰ কেনেকৈ চাই দিছে আপোনাৰ যদি কোনোবাই টেম্পাৰ কভাৰ লটত ল'ব বিচাৰে কি হয় এখিনি লটত আছে সেবিলাক লট আছে আচ্ছা সেবিলাক লটত ল'লে এটো হোলসেল পাৰ্টিৰ কাৰণে বেলেগ দাম থাকে কল কৰিলে হ'ল আমাক আচ্ছা স্ক্ৰিনৰ নাম্বাৰ দিয়া থাকিব আপোনালোকে মোবাইল কন্টাক্ট কৰি লব দাদাক তেখেতসকলে এইটো স্যাৰ ৰিটেইল সেন্টাৰ আপোনালোকে হোলসেল আছে এসেসৰিজ আপোনাৰ এভৰিথিং আৰু আমাৰ ইয়াত আহিলে অনলি আপুনি মোবাইলৰ জংচন বুলি ক'ব ইয়াত আপোনালোকে মোবাইলৰ জংচন বুলি ক'লে ইয়াত দেখিছে আপোনালোকে দেখাই দিয়া জিমটো সাইড আছে সেইটো সাইডে মোবাইল দেখা পাব আৰু এসেসৰিজও পাই যাব এটলিস্ট কোনোবাই যদি মোবাইলৰ কাম ষ্টাৰ্ট কৰিছে মেকানিক তেতিয়া ইয়াৰ পৰা কৰিব আচ্ছা আপোনালোকে ইয়াত হৈছে আপোনালোকৰ হোলসেল সব আহিছে এইটো এসা কোন নতুনকে কিবা ষ্টাৰ্ট কৰিছে আচ্ছা তাৰ কাৰণে এইবিলাক ভাল সববিলাক কৰিব আৰু যদি কোনোবা নতুনকে দোকান খুলিম বুলি ভাবিছে তেখেতসকলৰ কাৰণে এটা ভাল খবৰ যে আনৰ পিছত আহিলে আপোনালোকে নতুনকৈ দোকান খুলিব পৰা যিখিনি এসেসৰিজ লাগে সকলোবোৰ ইয়াত এসেসৰিজও পাই যাব আৰু এতিয়া আহিছে আপোনাৰ যিটো হোলসেল যিটো হয় হোলসেলত আপোনালোকে আহিছে দাদা আপোনাৰ নামটো শুভ নামটো জনাই দিবা আমাৰ ভিউৱাৰ্ছক মোৰ নাম নাজিৰ হুছেইন আপোনাৰ নাম আপোনালোকে হোলসেল যিখিনি বস্তু হয় সেইখিনি অলপ দেখাই দিয়ক ইয়াত আপোনালোকে হোলসেল যিখিনি বস্তু লাগে আপোনালোকে হোলসেলৰ বস্তুখিনি পাই যাব তাৰ কিছুমান বস্তু দেখা পাইছো ইয়াত বস্তুটো কি হয় আমাৰ কাপোৰ বিশেষকৈ মোবাইল মেকানিকৰ ৰিপেয়াৰিং যিসকলে কৰে তেওঁলোকৰ কাৰণে স্পেশালি আমাৰ দোকানখন তেওঁলোকৰ কাৰণে আচ্ছা তেওঁলোকৰ যিবিলাক দৰকাৰী বস্তু সেইবিলাকে আমি বিশেষকৈ ৰাখোঁ হয় তেনেকৈ আপুনি সুধিছে এইটো ৰাং হয় সোল্ডাৰিং ৱায়াৰ আচ্ছা এইবিলাক অলপ ওচৰত আহিলে আপুনি দেখাব পাৰিব ভালকৈ এইবিলাক সোল্ডাৰিং ৱায়াৰ হয় এইবিলাক চবতে পোৱা যায় এইবিলাক মানে মেকানিকসকলে যিবিলাক আইচি কাম কৰে তেওঁলোকে বিচাৰে আমাৰ ইয়াত পাই যাব এনেকুৱা যিসকল মেকানিকৰ কাম কৰে তেখেতসকল দাদা তাত আহিব লাগে কন্টেক্ট নাম্বাৰ দিয়া থাকিব দাদাক কল কৰিলে হ'ল দাদাই পৰা ইয়াত হোলসেলত লৈ যাব পাৰিব যিখিনি বস্তু এসেসৰিজ লাগে আপোনাৰ মোবাইলটা ৰিপেয়াৰিং কৰিব হ'লে আৰু ধৰক আপোনালোকে এতিয়া যিবিলাক OSS মেকানিক কোকো এইবিলাকৰ লেটেষ্ট মডেলৰ যিবিলাক আইৰণ ওলাইছে তাৰ বিটবিলাক আমাৰ ইয়াত পাই যাব আইৰণটো পাব সকলো ধৰণৰ আইৰণ পাব বিটবিলাক মাৰ্কেটত পটককৈ পোৱা নাযায় আমাৰ ইয়াত পাব সববিলাক মডেলৰ পাই যাব এনেকুৱা স্যাম্পল প্ৰাইস কিমান মান আহে এনেকৈ যদি হোলসেলত ল'বতে ইয়াৰ আপোনাৰ অৰিজিনাল কপি থাকে যদি আপুনি ইয়াৰ অৰিজিনাল লয় 290 টকাকৈ হ'ব আৰু যদি কপি মাল লয় 170 টকা 80 টকাত পাই যাব তেওঁলোকৰ অৰিজিনাল ল'লে আপোনালোকৰ 290 টকা যদিহে কপি মাল লয় 170 টকাত পাই যাব 70 টকা বা 80 টকা এনেকুৱা পাই যাব 80 টকাত পাই যাব আপোনালোকৰ যিখিনি কপি মাল এইবিলাক ব্ৰাছ হয় এইবিলাক খুব ইম্পৰ্টেণ্ট ব্ৰাছ হয় মোবাইল ৰিপেয়াৰিং কৰা সকলো মেকানিকৰ কাৰণে হয় এইবিলাক পাব এইবিলাক যিসকলে আইচি কাম কৰে মোবাইল হাৰ্ডৱেৰৰ ভিতৰত আইচি কাম কৰে তেওঁলোকৰ মানে ষ্টেনচিল বুলি কয় মেকানিকে জানে আৰু মই দেখাই দিছো আপোনালোকক হয় ইয়াৰ প্ৰাইচবিলাক কিমানকৈ আহিব ইয়াৰ আপোনাৰ অৰিজিনেল ষ্টেনচিল থাকিব হয় 250 টকাকৈ আহিব 250 টকাকৈ অৰিজিনেলটো আপোনালোকে 250 পাই যাব ব্লেকো পাব আৰু হোৱাইটো পাব আচ্ছা মাইক্ৰস্কোপ পাব আৰু মডেল আছে আমাৰ তাত আমি এইখিনি জেগাত তিনিটা লগাই ৰাখিছো চাব পাৰে এইটো আপোনাৰ LCD থকা মাইক্ৰস্কোপ হয় এইটো ৰিলাইফৰ হয় এইটো মেকানিকৰ হয় হয় আৰু ব্ৰেণ্ডৰো আছে আমাৰ তাত এইকেইটা কৈ দিছে সেইকেইটা কৈ দিব প্ৰাইচকেইটা কৈ দিব আপোনাৰ প্ৰাইচকেইটা মই অনুমান দি দিছো আপোনাৰ এইটো প্ৰথমত চাই লওক মাইক্ৰস্কোপ ডেমো দেখাই দিছো কাম কৰা সকলে জানে আৰু আচ্ছা দাদা লাইভ দেখাই আছে আপোনালোকে চাই লওক এইটো সাইজটো চাই আছে হয় এইবিলাক মাইক্ৰস্কোপৰ আমাৰ মোটামুটি যদি অলপ ভাল কোৱালিটিৰ ভিতৰত লয় 17500 টকাৰ পৰা আৰম্ভ হৈ যায় 17500 টকা আৰু কমৰো পাই যাব আপুনি 11500 হয় তাৰপৰা 13000 14000 এনেকুৱাটো পাই যাব হয় আৰু ইয়াতকৈ অলপ উন্নত বিচাৰিলে সেইবিলাকো পাই যাব 25000 26000 মানত পাই যাব মানে আপোনালোকৰ যিখিনি এটা মোবাইল ৰিপেয়াৰিং কৰিব যিখিনি বস্তু লাগিব গোটেইখিনি এসেসৰিজ ইয়াত পোৱা যাব আপোনাৰ দোকানত গোটেইখিনি পাব যদি কিবা এটা বস্তু কিবা কাৰণত পোৱা নাই আমাৰ তাত আমি এইটো কালেকশ্যন কৰি দিম আচ্ছা যদি কিছুমান বস্তু যদি নাপায় তেন্তে দাদাই কালেক্ট কৰি লৈ পেলাই আপোনালোকক সেইদিনে
আপোনাৰ ডেলিভাৰী দি দিব। আৰু আপোনাৰ ধৰক কোনোবাই নতুনকে খুলিব বিচাৰিছে, নতুন দোকান খুলিব বিচাৰিছে, তেওঁলোকে এইটো বিষয়ে ভালকে নাজানে, হয় তেওঁলোকৰ অলপ চিন্তা থাকে যে আমাৰ পৰা ৰেট বেছি ল'ব নেকি, ভৰসা কৰি আহিব পাৰে। আমাৰ ৰেটটো একে থাকে, নতুন দোকানেই হওক লাগিলে পুৰণাই হওক, চবৰ কাৰণে একে ৰেট থাকে, আমি উচিত ৰেটটো ধৰো। আচ্ছা, এই বস্তুবিলাক চাব পাৰে। আমাৰ এইবিলাক ফল্ডাৰ লগোৱা আঠা হয়, পেষ্ট হয়, এইবিলাক মডেল আৰু ব্ৰেণ্ডৰ পাব। আমি চেম্পল অলপ লগাই ৰাখিছো, এইখিনি জাষ্ট মই আপোনাক চেম্পলৰ কাৰণে দেখাই চেম্পল দেখো। ইয়াৰ আৰু মডেল আছে, আৰু ব্ৰেণ্ড আছে। এইবিলাক যেনেকে এইটো কপি মাল হয়, এইটো আপুনি 45 এনেকে পাই যাব। পেকেটটো অলপ আৰু 2 টকা কম পাব। এইবিলাক অৰিজিনেল পাব। যিখিনি বস্তু হোলচেলৰ পাই যাব, সববিলাক বস্তু হোলচেলৰ দাম কৈছে দাদাই। আৰু ৰিটেইলো যদি ল'ব বিচাৰে তেন্তে ৰিটেইলো পাই যাব আপোনালোকৰ। ৰিটেইলো পাই যাব। এইবিলাক বস্তু ধৰক ৰিটেইল কাষ্টমাৰ নিকিনে, এইবিলাক মেকানিকে কিনিব, এইবিলাক ডাইৰেক্ট হোলচেলে থাকে। ধৰক কোনো ডিছপ্লে লগাব আহিলে আমি ৰিটেইলতো ভাল ৰেটত দি দিম। আচ্ছা, এইবিলাক চাওক, এইবিলাক আইচি ক্লিনাৰ ব্লেডছ হয়, আৰু মডেল আছে আমাৰ তাত। এইবিলাক গাম ৰিমুভাৰ মটৰ হয়, এইবিলাক গাম ৰিমুভাৰ মটৰ হয়। আচ্ছা, হয়। এইবিলাক ইলেক্ট্ৰিক স্ক্ৰু ড্ৰাইভাৰ হয়, আৰু মডেল আছে। মই এটা মডেল দেখাই দিছো। আৰু আপোনালোকে এভেইলেবল যিখিনি বস্তু দাদাই দেখাইছে আৰু এভেইলেবল পাই যাব। দাদাই জাষ্ট এইকেইটা চেম্পলৰ কাৰণেও উলিয়াই পেলাই থৈছে এইকেইটা। আৰু যিসকলে আপোনালোকে আহিব বিচাৰে তেখেতসকলৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, আৰু এড্ৰেছটো আপোনাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। কণ্টেক্ট কৰি দাদাক ফোন কৰিলে হ'ল, আহি যাব। এডভান্স লেভেলৰ কাম কৰা সকলৰ বাবে এইটো খুব জৰুৰী। তেওঁলোকে বিচাৰি থাকে ৰ'জিন শ্বক চাৰ্কিট ডিটেক্টৰ, এইটো চাব পাৰে। এইটো মাৰ্কেটত পুতুককে পোৱা নাযায় বা বুজাই ক'ব নোৱাৰে, আমাৰ হাতত আছে। কল কৰিলে পাই যাব, বা দোকানত আহিলেও পাই যাব। আচ্ছা, আৰু এটা কথা দাদাক সোধো, কিছুমান ডিছপ্লে যে লগাই বেলেগ দোকানত নাভাঙে, আপোনাৰ দোকানত সেইটো ফেচিলিটি পাব? না, এইটোতো একেবাৰে মিছা কথা। ডিছপ্লে কোম্পানীয়ে যিটো লগাই দিয়ে, অৰিজিনেল ডিছপ্লে, 100% অৰিজিনেল ডিছপ্লে কোম্পানীয়ে লগাই দিয়ে, সেইটোৱে ভাঙি যায়। আচ্ছা, আপুনি এক্সট্ৰা কিনিলে ভাঙাটো স্বাভাৱিক। তেনেকে ভাঙাকে পৰিলে ভাঙিবই। ভাঙিও নাযাব, বা কিবা হাতুৰিৰে কোবালে নাভাঙিব, এইটো একদম সম্পূৰ্ণ মিছা কথা। যদি আপোনাৰ ডিছপ্লেটো এনেকে পৰে ভাঙাকে, পাথৰত পৰিলে, ইটাত পৰিলে, ভাঙিবই। কোৱালিটি পাব, বহুত ধৰণৰ কোৱালিটি পাব তাত ফল্ডাৰৰ। আপোনাক মই এইখিনি দেখাই লম, ফল্ডাৰ দেখাই আছো। এইবিলাক পেষ্ট হয়, পিপিডি পেষ্ট। ইয়াৰ আৰু ব্ৰেণ্ড আছে, আমাৰ আৰু মডেল আছে। মই অলপ চেম্পল কিছুমান দেখাই দিম। প্ৰাইচ কিমান কৈছে? এইটো 180 টকা, এইটো 400 টকা, এইটো ফ্লাক্স। মেকানিকসকলে পুতুককে বুজি পায়, মই তথাপি দেখাই দিছো। আৰু এইবিলাক ফ্লাক্স হয়, ডাঙৰ চাইজৰ, 450 টকা, অৰিজিনেল হয় 100%। এইবিলাক ফ্লাক্সৰ বেলেগ বেলেগ ভেৰাইটি আছে। এইটো ইউভি মাস্ক বুলি কয়, যিসকলে আইচি কাম কৰে তেওঁলোকে জানে। এইটো ইউভি ফ্লাক্স, এইটো ইউভি লাইট, আইচি কাম ইউভি লাইট আইচি কাম কৰা সকলে জানে। আৰু মডেলৰ ইউভি লাইট আমাৰ হাতত আছে। ইয়াৰ প্ৰাইচ কিমান কৈছে? ইয়াৰ বেলেগ বেলেগ মডেল আছে, মোটামুটি আপোনাৰ 550, 700, 800, 1000 টকা কেইবাটাও মডেল আছে। আচ্ছা, এইবিলাক কাৰোবাৰ যদি মাইক্ৰস্কোপৰ কাৰণে এক্সট্ৰা লেন্স বিচাৰিছে, তেওঁলোকে এক্সট্ৰা লেন্সো পাই যাব আমাৰ হাতত। এক্সট্ৰা লেন্সো পাই যাব। এক্সট্ৰা লেন্সো পাই যাব। মই দেখাই দিছো, এইটো মাইক্ৰস্কোপৰ লেন্স হয়। এইটো 0.5x, এনেকে আপোনাৰ 7x পাই যাব। আৰু মডেল লাগিলে আৰু পাই যাব। আৰু যদি 0.5x আপোনালোকৰ প্ৰাইচখন কিমান আহে? এইটো 850 আহিব। 850 আহিব। 850 আহিব। তাৰপিছত আপোনাক দেখাব বিচাৰিম, সৰু সৰু বস্তুবিলাক দেখাই দিছো। ফল্ডাৰটোতো চবতে পায়। এনেকুৱা ধৰণৰ নেম ফ্লেক্স, অপো, ভিভো, এমআই, ৰিয়েলমি, চেমচাং, আপোনাৰ টেকনো, LG, লেনোভো, যিকোনো ধৰণৰ ব্ৰেণ্ডৰ আমাৰ ইয়াত পোৱাৰ সম্ভাৱনা বেছি আছে। যদি কিবা কাটচিত কিবা 2-এটা ব্ৰেণ্ড আমাৰ হাতৰ পৰা ছুটি যাব পাৰে, আমি সেইবিলাক কালেকশ্যন কৰি দিম। মানে যিখিনি বস্তু লাগিব কমপ্লিট আপোনালোকৰ দোকানত পাই যাব। এইটো ৰেট পাব আমাৰ ইয়াত। আচ্ছা, এনেকে অৰিজিনেল কোৱালিটি, আপোনাৰ চিচি বৰ্ড লাগে, ইয়াত ডুপ্লিকেট লাগে, সেইবিলাকো পাব। অৰিজিনেল ডুপ্লিকেট কমপ্লিট পোৱা যাব। কমপ্লিট পোৱা যাব। চিচি বৰ্ড বিলাক ইয়াৰ ভিতৰত অৰিজিনেল পাব, ডুপ্লিকেট পাব। অৰিজিনেল বিলাক প্ৰাইচটো কিমান? অৰিজিনেল প্ৰাইচৰ যিবিলাক চিচি বৰ্ড থাকে, মোটামুটি কিছুমান 150 টকা থাকে, 180 টকা থাকে, এনেকে থাকে। আৰু একে ধৰণৰ কপিবিলাক 70 টকা, 80 টকা এনেকে থাকে। কপিটো 70-80 টকাত আপোনালোকে পাই যাব। এইবিলাক চাব পাৰে, বেলেগ বেলেগ ব্ৰেণ্ডৰ আৰু মডেল পাই যাব, যিবিলাক মডেল সম্ভৱ। দাদা তাত আপুনি যিখিনি মোবাইলৰ এচেছৰিজ লাগে, কমপ্লিট এচেছৰিজখিনি দাদা দোকানত আহিলে পাই যাব। মানে যিটো আপোনাৰ মোবাইলত ৰিংগাৰ থাকে, যিটো গান বজে বা ৰিংটন বজে, সেই ৰিংগাৰবিলাক এনেকে মডেল ৱাইজ থাকিব। এনেকে মডেল ৱাইজ ৰিংগাৰ থাকিব। প্ৰত্যেকটো মডেলৰ এনেকে আপুনি ভিভো, অপো, এমআই, চেমচাং, ৰিয়েলমি, LG যেনেকে থাকে, চববিলাক মডেল আপুনি মডেল ক'লে পাই যাব। তেনেকে
আপোনালোকে যিটো মডেল ক'ব সেইটো মডেলে আপোনালোকৰ আমি মডেল হিচাপে দিম যদি কিবা কাৰণত নাথাকে আনি দিম আমি আচ্ছা আমি ফোল্ডাৰ দেখাব বিচাৰিছো আপোনাক এই ফোল্ডাৰৰ চেম্পল চাই ল'ব পাৰে এনেকে মডেল কালেকশ্যন ফোল্ডাৰৰ শ আপোনালোকৰ ষ্টক আছে ইয়াত দেখিব পাৰিছে যে আপোনালোক যিটো কোম্পানীয়ে বিচাৰে সেই কোম্পানীত আপোনালোকে ফোল্ডাৰ পাই যাব আপুনি ইয়াত অলপ চকু দিয়ক যেনেকে মটৰলা এইবিলাক আপুনি মাৰ্কেটত পুতুককে নাপায় আমাৰ ইয়াত এইবিলাক মডেল পাব চাওক মটৰলা আছে মুভিষ্টাৰ আছে জিঅ' আছে মাইক্ৰমেক্স আছে লেনোভো আছে জিঅ'নি আছে ইনফকাছ আছে আপুনি এইবিলাক মাৰ্কেটত চবত পোৱা চান্স কম থাকে আমাৰ ইয়াত বেছি পাব আছুছৰ পাব চাওক এনেকে ওৱান প্লাছৰ পাব অনাৰৰ পাব আপুনি মাৰ্কেটত যিকোনো দোকানত আপুনি ভিভ' অপ' চেমচাং এনেকুৱা বিলাকহে পাব বেছিকে আমাৰ ইয়াত চববিলাক পাব দাদা দোকানত আহিব আপোনালোকৰ যিখিনি আপোনালোক দেখালে ফোল্ডাৰ বা যিখিনি মোবাইল ৰিপেয়াৰিং কৰিব যিখিনি বস্তু লগা হয় সেই বস্তুখিনি সকলোবোৰ দাদা দোকানত পাই যাব আনোৱাৰ পিচিঅ বুলি থাকিব আপোনাৰ নগাঁও ঢিংকিটত আহিব ঢিংকিটত আহিলে আপুনি কল কৰি দিব স্ক্ৰীনৰ নাম্বাৰ দিয়া থাকিব আপোনালোকে তাত কণ্টেক্ট কৰিলে দাদাই লৈ আহিব তাৰপৰা পিক আপ কৰি আপুনি আমাৰ ইয়াত বেটাৰী পাব চাওক মোবাইলৰ বেটাৰী বেলেগ বেলেগ ব্ৰাণ্ডৰ বেটাৰী পাব এইবিলাক বেটাৰী গেৰাণ্টি থাকিব আচ্ছা প্ৰত্যেকটো মডেলৰ বেটাৰী পাব মেক্সিমাম মডেলৰ আৰু বহুত বেলেগ বেলেগ ব্ৰেণ্ডত আছে বেলেগ বেলেগ মডেলো আছে মেক্সিমাম মডেলৰ বেটাৰী আমাৰ ইয়াত কালেকশ্যন থাকে যিবিলাক মডেল নতুনকৈ আহে আমি কালেকশ্যন কৰি লওঁ এইবিলাক প্ৰাইচ কিমান আহিব বেটাৰীবিলাকৰ প্ৰাইচ মোটামুটি 490 500 550 এনেকে থাকে ষ্টাৰ্টিংটো ষ্টাৰ্টিংটো যদি কোনোবা কাষ্টমাৰ আছে যে মোৰ নিজাকে লগাব লাগে নিজৰ মোৰ মোবাইলৰ কাৰণে লগাব লাগে তেওঁ আহিব পাৰে তেওঁক আমি অলপ হোলচেলৰ পৰা কিবা এটা বেছি ধৰি কাৰণ ফিটিং চাৰ্জ এটা থাকে ধৰি আমি লগাই দিম আচ্ছা আপোনালোকৰ বেটাৰী দেখাইলে আপোনালোকৰ যিখিনি ফোল্ডাৰ আছে যিখিনি মোবাইল ৰিপেয়াৰিং কৰিব লাগে প্ৰত্যেকটো বস্তু দাদা দেখাই দিলে আপোনালোকে আনোৱাৰ পিচিঅ আহিব আপুনি দাদাক কণ্টেক্ট কৰি ল'ব ইয়াত আহিলে আপোনাৰ যিখিনি ৰিপেয়াৰিঙৰ বস্তু লাগিব কমপ্লিট এচেছৰিজ দাদা দোকানত পাই যাব আপোনালোকে অসমৰ যিকোনো ঠাইৰ পৰা আমাক অৰ্ডাৰ কৰিব পাৰে অনলাইন পেমেন্ট কৰিলে আমি মালটো লগাই দিব পাৰিম যেনেকৈ যিকোনো ঠাইৰ পৰা আহে এনেকৈ পেকিং হয় আৰু পেকিংকে চেফলি পেকিং কৰি মালবিলাক এটা এটাকে চেক কৰি লগাই দিয়া হয় আপোনালোকে মানে নৰ্থ ইষ্টৰ যিকোনো ঠাইৰ পৰা হওক আপোনালোকে কমপ্লিট ডেলিভাৰী দিব পাৰিব নৰ্থ ইষ্ট নহয় অসমৰ যিকোনো ঠাইতে হওক আমি পঠিয়াই দিম ডেলিভাৰী কৰি দিম আচ্ছা তাৰপিছত আপুনি আমাৰ ইয়াত এক্সেছৰিজ পাব এক্সেছৰিজত চাওক এনেকুৱা ধৰণৰ চাৰ্জাৰ আৰু আমাৰ বহুত ধৰণৰ আছে আমি যিখিনি ওচৰত লগাইছো এইফালে চাই ল'ব পাৰে আচ্ছা অলপ দেখাই দিয়া তুমি দেখিব পাৰিছে প্ৰত্যেকটো চাৰ্জাৰ যিটো মডেলৰ চাৰ্জাৰ পিছে সেইটো মডেলৰ চাৰ্জাৰ পোৱা যাব সব ধৰণৰ চাৰ্জাৰ পাব স্মাৰ্টফোনৰ চাৰ্জাৰবিলাক মোটামুটি 90 টকাৰ পৰা গেৰাণ্টি থকা আৰম্ভ হয় কিমান বছৰ গেৰাণ্টি দিয়ে এইটো 6 মাহৰ গেৰাণ্টি থাকে কাষ্টমাৰৰ দোকানীৰ কাৰণে অলপ বেছি থাকে আচ্ছা মানে হোলচেলাৰ যদি আপোনালোকে ল'ব বিচাৰে তেখেতে দাদা তাত আহিব হোলচেল পাই যাব আৰু হোলচেলৰ দামটো যিহেতু কম হয় আৰু যদি ৰিটেইল ল'ব যায় হয়তো অলপ প্ৰাইচটো ইনক্ৰিজ হ'ব পাৰে যদি কোনোবা ৰিটেইল দিব আহিছে এক পিচ মাৰ্কেটত চবতকৈ কম পাব এইটো খাটাং ৰেটটো কম পাব কিন্তু মানে হোলচেলতকৈ অলপ বেছি থাকিব কাৰণ হোলচেল দোকানীয়ে অলপ বেছিকৈ নিয়ে তেওঁ বিক্ৰী কৰে আমি একেবাৰে হোলচেলত দিব নোৱাৰিম এক পিচ যদি কোনোবা খুচৰা কাষ্টমাৰ আহে কিন্তু ৰেট খুব ভাল দিম এইটো আপোনাৰ কথা থাকে গেৰাণ্টি দিছে দাদাই যদি আহে তেন্তে আপোনালোকৰ এটা ৰেট ভাল ৰেটত আপোনালোকৰ বস্তুখিনি লৈ যাব পাৰিব ৰেটটো একদম খুব ধুনীয়া ৰেটত পাব আৰু আমাৰ কণ্টেক্ট নাম্বাৰ থাকিবই আপুনি কোনোবাই যদি লগাব বিচাৰিছে ফোল্ডাৰ এটা বা বেটাৰী এটা বা কিবা এটা লাগিছে কল কৰি সুধিব পাৰে যদি দৰকাৰ আছে আমি ৰেটটো দি দিম এইবিলাক চাওক এইবিলাক ব্লুটুথ নেক বেণ্ড এয়াৰবাডছো পাই যাব এইবিলাক এয়াৰবাডছ পাব এয়াৰবাডছৰ আৰু ভেৰাইটি আছে আমি ইয়াত ওচৰত থকাখিনি দেখাই দিছো আৰু বেলেগ বেলেগ ব্ৰেণ্ডৰ পাব বটৰ হয় আপোনালোকে বটৰৰ পাই যাব বটৰ পাই যাব ইয়াৰ প্ৰাইচবিলাক কিমান আহিব দাদা অলপ কৈ দিব ষ্টাৰ্টিং প্ৰাইচটো কিমান আহিব এয়াৰবাডছৰ ষ্টাৰ্টিং প্ৰাইচ আমাৰ 180 টকাৰ পৰা হয় কম দামৰ 180 টকাৰ পৰা ষ্টাৰ্ট 180 টকাৰ পৰা ষ্টাৰ্টিং হয় তাৰপিছত লাহে লাহে বাঢ়ি গৈ থাকে অলপ মডেল ৱাইজ অলপকৈ বাঢ়ি গৈ থাকিব আমাৰ তাত সৰু সৰু বস্তু যিবিলাক মেকানিকসকলৰ কাৰণে ৰখা হৈছে যেনেকৈ এইবিলাক চিচি বুলি কয় মেকানিকে জানে এইটো প্ৰত্যেকটো মডেলৰ আমাৰ তাত চিচি এভেইলেবল আছে যেনেকৈ মই আপোনাক খোলা মাল দেখাই দিব বিচাৰিম বস্তু দেখাইছে আপোনালোকে চাই লওক এইবিলাক আমি খুলি ৰাখিছো চেম্পল আপোনাৰ টাইপ চি নানান ধৰণৰ চিচি পাব মেকানিকে পটককৈ বুজি পায় টাইপ চি পাব চেমচাঙৰ ভিভ' অপ' MI যিকোনো ধৰণৰ চিচি লাগে এক্সট্ৰা চিচি পাত্তা লাগে ভলিউম পাত্তা লাগে পাৱাৰ পাত্তা লাগে মই আৰু এটা বস্তু দেখাই দিব বিচাৰিছো ইয়াৰ পৰা এইবিলাক ভলিউম পাত্তা পাৱাৰ পাত্তা এইবিলাক ব্ৰেণ্ডৰ টেকনো ইনফিনিক্স চেমচাং ওৱান প্লাছ হোনাৰ এইবিলাক পোৱা খুব টান হয় মাৰ্কেটত কিন্তু আমাৰ হাতত কালেকশ্যন আছে এইবিলাক মই চেম্পল দেখাই দিছো এইটো চাব পাৰে এইবিলাক
যিটো আপোনাৰ মোবাইলৰ চাইডে পাৱাৰ পাত্তা থাকে, ভলিউম পাত্তা থাকে সেইবিলাক। তাৰপিছতে বৃহৎ এটা ষ্টক আছে, আপোনালোকে দাদাৰ দোকানত আহিব। এটা বৃহৎ ষ্টক আছে, যিখিনি এছ'চিয়েল বৃহৎ ষ্টকৰ সৈতে দাদাই দেখাই দিলে, তাততো মোবাইল দেখালো, মোবাইলৰ লগতে নতুন মোবাইল পাব আৰু ছেকেণ্ড হেণ্ড মোবাইল পাই যাব, লগতে এটা টেবলেট দেখাই দিছো, সেই টেবলেটটো পাই যাব, আৰু ইয়াত যিখিনি এছ'চিয়েজ লাগে এছ'চিয়েজ আপোনালোকে চিধা আহিলে এছ'চিয়েজখিনি পাই যাব। আপুনি ধৰক আপোনাৰ মোবাইলৰ চিম ট্ৰেটো হেৰাই গ'ল, হয় চিম আউটাৰ যিটো কয়, হয় সেইটো আপুনি ভিভ', অপ', MI, চেমচাং যিকোনো ব্ৰেণ্ডৰ পাব। লগতে চাওক টেকন', ইনফিনিক্স, হনাৰ এইবিলাকৰো পাব। চাওক এইবিলাক চিম ট্ৰে হয়, মডেল ৱাইজ কালাৰ পাই যাব। যিখিনি চিম লগাব, যিটো ব্যৱহাৰ কৰা হয় এটা কেটো, সেইটো ইয়াত পাই যাব। এইবিলাক LCD ফ্ৰেম, বেক পেনেল, ৰিং এনেকে হয়। ভিতৰলৈ সোমাই আহিছো, ভিতৰত আপোনালোকৰ বৃহৎ ষ্টক আছে ইয়াত। এয়া চাওক এইবিলাক আমাৰ প্ৰত্যেকটো মডেলৰ বেলেগ বেলেগকে হয় মডেল ৱাইজ এইটো ৰিং হয়। আপুনি যদি খুচুৰা কাষ্টমাৰ হয়, আপুনি নিজে মোবাইল চলাই আছে, আপুনি নামটো ক'লে বুজি নাপাব পাৰে, মেকানিক সকলে জানে আৰু আপোনাৰ মোবাইলৰ যিকোনো বস্তুৱে লাগে, আপোনাৰ বাহিৰটো লাগে ভিতৰটো লাগে, তেনেকে কৈ দিছো। আৰু মেকানিকে কোম্পানীটো ৰিং হয় এইটো চাওক, এনেকে মডেল ৱাইজ বেলেগ বেলেগ মডেলৰ পাব। আমাৰতো আৰু কালেকশ্যন আছে। আচ্ছা, ইয়াত যদি আপোনাৰ ৰিটেল ল'ব যায় তেন্তে ৰিটেলৰ প্ৰাইচটো কিমান আহিব? হোলচেল যিটো প্ৰাইচ থাকে ধৰক 220 টকা আছে, ৰিটেলত হয় আপোনাৰ হোলচেল আছে। যদি 220 টকা হোলচেল আছে, ৰিটেলত হয়তো 10 টকা এটা বেছি হ'ব। আচ্ছা, কাৰণ হোলচেল দোকানে 2-4 পিচ নিব, আকৌ তেওঁ বিক্ৰী কৰিব। আমি এতিয়া তাত অলপ চিন্তা কৰিব লাগে, হয় সেইকাৰণে তাৰ হোলচেলৰ দামটো অলপ কম থাকে। আৰু ৰিটেলটো বেলেগ দোকানতকৈ যথেষ্ট কম পাব ৰিটেল প্ৰাইচ। এইবিলাক বেক পেনেল মডেল ৱাইজত পাই যাব। টেকন', ইনফিনিক্স, হনাৰ এইবিলাক বেক পেনেল হয় এইটো বেক পেনেল হয়। আপোনাৰ যিখিনি আপোনাৰ যিটো আপোনাৰ অপ', ভিভ', আপোনালোকৰ ৰিয়েলমি, চেমচাং, ৰেডমি যিখিনি আপোনাৰ মডেল আছে, ইয়াত প্ৰত্যেকটো মডেলৰ আপোনালোকে বেক পেনেল দাদাৰ দোকানত পাই যাব। মই অপ', ভিভ', MI, চেমচাং এইটো ক'ব বিচৰা নাই, কাৰণ এইটো প্ৰায় পোৱাই যায়, কিন্তু আমাৰ তাত একদম সেইবিলাকতো পাবই। হয় আৰু আনকমন ব্ৰেণ্ড হয় এইবিলাক, টেকন', ইনফিনিক্স, হনাৰ, LG, মটো, এইবিলাকৰ বেক পেনেল বা আপোনাৰ LCD ফ্ৰেম, হাৰ্ডি বুলি কয় যিটো, এইবিলাক ফটকে পোৱা নাযায়, আমাৰ ইয়াত পাব। এইবিলাক LCD ফ্ৰেম হয়, এইবিলাক চব মডেল ৱাইজ থাকিব। এইবিলাক অৰিজিনেল মডেল ৱাইজ আপোনালোকৰ প্ৰত্যেকটো বেক পেনেল পাই যাব। এইটো 100% অৰিজিনেল মডেল হয়। অৰিজিনেল এইটো ইয়াৰ প্ৰাইচ কিমান আহিব? এইটো মডেল ৱাইজ থাকে, ধৰক আপোনাৰ কিছুমান 120 টকা, 30 টকা, 50 টকা এনেকে থাকে, কিছুমান মডেল অলপ বেছিও থাকে। এনেকুৱা ধৰণৰ নেকবেণ্ড আমাৰ আগফালে আপুনি চাইছে, আৰু সেইটো ৰুমত আছে, আৰু বহুত মডেল আছে। এইবিলাক নেকবেণ্ডত এটা পেকেটত 10 পিচকে থাকিব, এটা পেকেটত 10 পিচকে থাকিব। হয়, দোকানীসকলৰ কাৰণে কাউণ্টাৰ ৰিপ্লেচ থাকিব, 140 টকা প্ৰাইচ। এইবিলাক পাই যাব। 65 ৱাটৰ চাৰ্জাৰ, ভিভ', অপ', MI, ৰিয়েলমি, চেমচাং এনেকে পাই যাব। এইটো অৰিজিনেল হয়, এইটো ফাৰ্ষ্ট কপি হয়। ফাৰ্ষ্ট কপি হয়। ফাৰ্ষ্ট কপি অৰিজিনেল দৰে কাম কৰিব। আচ্ছা, হেডফোন পাব, এইবিলাক ডাটা কেবল পাব 20 টকাকে। 20 টকা ডাটা কেবল দি আছে। 20 টকাকে ডাটা কেবল আমাৰ ইয়াত একদম K103 ন? K103 এইটো গাঁৱৰ ফালে খুব চলে। হয়, যিসকলে অলপ কামত কম শুনা পায় বা ভলিউম বেছি বিচাৰে, চলাব নাজানে তেখেতসকলেও তেওঁলোকৰ কাৰণে ইয়াত ভলিউম বেছি থাকে, বহুত ভলিউম থাকে, বেটাৰী বেকআপ ভাল থাকে। এইটো চাব পাৰে, এইটো স্মাৰ্টফোন হয়, 4G মোবাইল হয়। ইয়াত কিপেড কাম কৰিব, ইয়াত টাচতো কাম কৰিব। টাচতো কাম কৰে, কিপেডো কাম কৰিব। কিপেড কাম কৰিব। ইউটিউব ভিডিঅ', ফেচবুক, ইউটিউব চলিব, ফেচবুক, হোৱাটছএপ। হয়, আৰু ইয়াৰ স্ক্ৰীনটো ডাঙৰ থাকিব, বেটাৰী 2500 mAh থাকিব। ইয়াৰ প্ৰাইচটো কিমান কৈছে? এইটো দোকানীসকলে নিলে 2250 টকা, খুচৰা নিলে অলপ বেছি হ'ব। স্মাৰ্ট ৱাটচ পাব, আপুনি দেখিব পাৰিছে স্মাৰ্ট ৱাটচ আপোনালোকে দেখিব। চাওক, দাদাৰ দোকানত যিখিনি আপোনালোকে যিটো বস্তু বিচাৰে প্ৰত্যেকটো বস্তু দাদাৰ দোকানত পাই যাব। মোবাইল ৰিলেটেড। এইটো সৰু ল'ৰা ছোৱালীৰ কাৰণে কিছুমান মানে ধৰক ইমান দাম নহয়, কম দাম। এইটো স্মাৰ্ট ৱাটচ হয়। ইয়াত চিমো লাগে, চিম লগাই কল কৰিব পাৰি, দাম কম এইবিলাকৰ। কিমানত কৈছে ইয়াৰ প্ৰাইচ? ইয়াৰ পৰা দোকানীৰ কাৰণে 750 হয়, ৰিটেইল নিলে অলপ বেছি হ'ব। হোলচেলত আমাৰ ইয়াত বা ৰিটেইলে নিয়ে। লাভা, জিঅ' এইবিলাক আইটেলৰ পাব, আৰু মডেল আছে, চববিলাক ইয়াত লগাই থোৱা নাই। হয়, এইবিলাক আইটেল যিকেইটা মোবাইল আছে প্ৰত্যেকটো মডেলো পাই যাব আপোনাৰ। পাই যাব। এইবিলাক কম দামত কালাৰিং মোবাইল, দোকানীৰ কাৰণে 550, ৰিটেইলৰ কাৰণে অলপ বেছি হ'ব। দোকানীৰ কাৰণে আপোনাৰ যদি এইখিনি মোবাইল লয়, কালাৰিং মোবাইলখিনি আপোনাৰ 550 আপোনালোকক দি দিব, মানে 550 টকাত দি দিব। 550 টকা। ইয়াৰ মডেল পাই থাকিব, আমাৰ তাত সদায় থাকে এইটো মডেল। এইবিলাক মডেল আহিলে যেতিয়া আহে তেতিয়াই পাব। এইবিলাক ডাঙৰ চাইজৰ হয়, ডাঙৰ চাইজত অলপ ইনক্ৰিজ হ'ব, 750 কে দোকানীৰ কাৰণে। এইটো আপোনাৰ বেটাৰী 2500 mAh, ডিছপ্লে 2.4।
এইবিলাক আইৰণৰ আপুনি নৰ্মেল আইৰণ যিবিলাক হয় এইবিলাক নৰ্মেল আইৰণ হয় নানান ধৰণৰ আইৰণ পাই যাব হয় এইবিলাক বেলেগ বেলেগ বক্সত বেলেগ বেলেগ ধৰণৰ আইৰণ আমাৰ ইয়াত ৰাখা আছে আহিলেই পাব মানে মোবাইলৰ যিখিনি এচেছৰিজ থাকে সেই কমপ্লিট এচেছৰিজ আপোনালোকৰ দোকানত পোৱা যাব? মেকানিক এজন আহিলে বেলেগ ক'তো যাব নালাগে আমাৰ ইয়াতে কালেকশ্যন পাই যাব আচ্ছা আপোনালোক কোনোবা যদি মেকানিক হয় আপোনালোক কোনোবা যদি এজন ভিডিঅ' চাই আছে যদি কোনোবা মেকানিক হয় মোবাইলৰ ৰিপেয়াৰিং কৰা হয় তেতিয়াহ'লে দাদাৰ দোকানত আহিব যে দাদাৰ দোকানত আহিলে আপোনালোক যিখিনি এচেছৰিজ লাগে আপোনালোক কমপ্লিট এচেছৰিজ দাদাৰ দোকানত পাই যাব কোনোবা খুচুৰা কাষ্টমাৰ লাগে কিবা ৰিপেয়াৰিং কাম আছে আমাৰ ইয়াত লৈ আহিব আমি খুব ভাল ৰেটত কৰি দিম এয়া ৰিং লাইট ৰিং লাইটটো প্ৰত্যেকটো বা ৰিলছ বনোৱা বা কিবা এটা কাম কৰিলে ৰিং লাইটটো লাগেই আপোনালোকে ভিডিঅ' বনাই জানে ৰিং লাইটটো ইয়াৰ ভেৰাইটিজ চাইজ পাই যাব বেলেগ বেলেগ চাইজৰ পাব আৰু কোৱালিটি পাব বেলেগ বেলেগ ইয়াৰ ষ্টেণ্ড বিলাক পাব 7 ফুট ওখ ষ্টেণ্ড আমাৰ ইয়াত পাই যাব আপুনি ইয়াৰ প্ৰাইচবিলাক কিমান কয় এইটো আহি যায় 280 300 এনেকুৱা 300 350 যিটো ষ্টেণ্ড লাগিব 7 ফুটৰ এনেকুৱা 280 300 350 কেইবাটাও চাইজ আছে তাই লৈ যাব পাৰে মানে লাইটটো সহৰা দিব নে নাই এক্সট্ৰা এক্সট্ৰা হ'ব লাইটটো এক্সট্ৰা কোনোবা দোকানী নিব বিচাৰে এক্সট্ৰা আমাৰ পৰা কিনি দিব তেওঁলোকে ষ্টেণ্ডটো কিমান কৈছে প্ৰাইচ 280 300 350 এনেকুৱা কেইবাটাও চাইজ আছে আচ্ছা আৰু কোৱালিটি আছে অলপ মোটা থাকিব পাতলা থাকিব ডাটা কেবলৰ ব্ৰেণ্ড পাব এইবিলাক গ্যাৰান্টি থাকিব ডাটা কেবলৰ গ্যাৰান্টি থকা আমাৰ তাত আৰু বহুত ভেৰাইটি আছে এইটো গ্যাৰান্টি পোৱা যাব গ্যাৰান্টি পোৱা যাব সৰু সৰু মডেলৰ বেটাৰী পাই যাব আমাৰ ইয়াত এইবিলাক সব বেটাৰী মডেল চাব পাৰে মানে বেটাৰী বিচাৰি হাবাতুৰি খাই থাকে নাপায় আমাৰ ইয়াত আহিলে সহজতে পাব চাওক এই প্ৰত্যেকটো মডেলৰ আপোনাৰ বেটাৰী পোৱা যাব মাইক্ৰমেক্সৰ বা লেফোন মটো এইবিলাক বেটাৰী আপুনি য'তে ত'তে নাপায় এইটো চাওক এইবিলাক লাভা বেটাৰী আচ্ছা ইয়াত আমাৰ মেকানিকৰ আইটেম কিছুমান দেখাই দিছো হয় এইবিলাক স্প্ৰে হয় ফেলকম 530 স্প্ৰে সকলো মেকানিকৰ হাতত থাকে এইটো আমাৰ অৰিজিনেল পাব 150 কে অৰিজিনেলটো 150 ত পাই যাব মেকানিকৰ কাৰণে হয় মেকানিকৰ কাৰণে একমাত্ৰ মেকানিকবোৰ মানুহে কিনে খুচুৰা কাৰণে দৰকাৰ নাই এইটো ৰিলাইফৰ পাব এইটো মেকানিক ব্ৰেণ্ডৰ পাব হয় কাৰোবাৰ এছেম্বলি পাইপ বেয়া হৈছে এছেম্বলি পাইপ পাব ভাল কোৱালিটি আচ্ছা এনেকৈ ওএছএছৰ আইৰণ গোটেইকেইটা মডেল মোটামুটি গোটেইকেইটা মডেল পাব কাটছিত এটা দুটা মডেল নাথাকিব পাৰে ইয়াৰ প্ৰাইচটো কিমান কৈছে কোনবিলাক সেইটোৰ ইয়াৰ প্ৰাইচ আছে আপোনাৰ 1750 টকা আছে 1800 আছে 2000 আছে এটা বেলেগ বেলেগ মডেল আছে মডেলৰ দাম আছে বেলেগ বেলেগ আৰু বহুত মডেল আছে হয় এইটো এটা মডেল আহিছে কালাৰ কোম্পানী ইয়াৰ আপোনাৰ এছেম্বলি থাকিব অটো কাট আপোনাৰ আইৰণ থাকিব অটো কাট মোটামুটি এইটো 3550 টকা মান আহি যাব মডেলৰ এছেম্বলি হয় চাওক নতুন মডেলৰ এছএমডি হয় এইটো নতুন মডেল লেটেষ্ট মডেল আহিছে আৰু মডেল আছে আমাৰ তাত এই বক্সবিলাকত মডেল আছে বহুত আচ্ছা এইবিলাক বেলেগ বেলেগ মডেল আছে আৰু পুৰণা মডেল যিবিলাক আগত চলি আছিলে সেইবিলাকো যদি বিচাৰে তেনেকুৱা মডেলবিলাকো মই ইয়াত পাই যাব আছে বহুত ধৰণৰ এইবিলাক ছেপাৰেটৰ মেচিন হয় চাওক এলচিডি ছেপাৰেটৰ মেচিন এলচিডি ছেপাৰেটৰ মেচিন চবতে পাব কিন্তু এইটো কাৰ্ভ মোবাইলৰ কাৰণে হয় যিবিলাক মডেল কাৰ্ভ হয় সেইবিলাকৰ কাৰণে চাওক কাৰ্ভ মোবাইলৰ কাৰণে এইটো হয় যিবিলাক এলচিডি বিলাক কাৰ্ভ থাকে সেইবিলাকৰ কাটিং কৰাৰ কাৰণে এনেকুৱা আপোনাৰ ছেপাৰেটৰ লাগে আচ্ছা ইয়াত আপোনালোকৰ মডেল চাই আপোনাৰ দাম হ'ব মডেল চাই দাম হ'ব আচ্ছা মোটামুটি যিখিনি আপোনালোকৰ ৰিপেয়াৰিং কৰা হয় আপুনি তেখেতসকল দাদাৰ দোকানত আহিব দাদাৰ দোকানত আহিলে কোনটো বস্তু কিমান প্ৰাইচ হয় দাদাই কৈ দিব তেতিয়া আপোনাক আৰু যদি আমাৰ থ্ৰু দি আহে তেতিয়া কিবা এটা ডিছকাউণ্ট পোৱা যাব আপোনাৰ থ্ৰু আহিলে কিবা এটা হ'লে আমি এক্সট্ৰা ডিছকাউণ্ট দিম যদি আমাৰ থ্ৰু দি আহে তেন্তে আপোনালোকৰ দাদাই কিবা এটা হ'লে ডিছকাউণ্ট পাই যাব আমি ৰেটটো এনে জেনুইন ৰেট ৰাখো তেওঁলোকৰ দাদা তেওঁলোকৰ ভিডিঅ' চাই আহিলে নাম ক'ব তাজিবুল ভাই ভিডিঅ' চাই আহিব আমি যিমানখিনি পাৰো এক্সট্ৰাকে আমাৰ নিজৰ লাভৰ পৰা আৰু কমাই দিম আমাৰ যদি ভিডিঅ' চাই পেলাই আহে তেন্তে দাদাই অলপ ডিছকাউণ্ট কৰি দিব ভাই 8 পোৰ্ট USB এডাপ্টাৰ এইবিলাক 6 পোৰ্ট হয় এইবিলাক মেকানিক সানশাইন ৰিলাইফ এনেকুৱা ব্ৰেণ্ডত পাই যাব আচ্ছা মেকানিকে ৰিপেয়াৰিং কৰাৰ কাৰণে সৰু টেপটোৰ কাৰণে বেলেগত যাব নালাগে এই সৰু টেপটো দেখিছিল 10 টকীয়া এইটো টেপৰ আমাৰ ইয়াত টেপটো দাদা দোকানত এভেইলেবল হৈ আছে আমাৰ তাত 1 টকা 2 টকা 3 টকা দামৰ বস্তু আছে সিসি আপনি সিসি 3 টকা 4 টকা 2 টকা সিসিও কাৰণেও বেলেগত যাব নালাগে আমাৰ ইয়াতে পাব আমি কিছুমান স্পিকাৰ দেখাব বিচাৰিছো বহুত কাস্টমাৰ আছে তেওঁলোকে ব্লুটুথ স্পিকাৰ বেছে নানান ধৰণৰ ব্লুটুথ স্পিকাৰ পাই যাব এনে চাব পাৰে ইয়াত দেখিব পাৰিছে আপোনালোকে প্ৰত্যেকটো যিটো স্পিকাৰ বিচাৰে আপোনালোকৰ দাদাৰ দোকানত এভেইলেবল আছে এইবিলাক স্পিকাৰ ব্লুটুথ স্পিকাৰ সাউন্ড কোৱালিটি ভাল হ'ব বেটাৰি বেকআপ ভাল হ'ব আচ্ছা এইবিলাক 200 টকাকে মাত্ৰ 200 টকা হোলসেলত 200 টকাকে আচ্ছা ৰিটেল ললে 10 টকা 15 টকা ডিফাৰেন্স হ'ব হয় এইবিলাক 210 টকাকে আপোনালোকে প্ৰত্যেকটো আপোনালোকৰ সাউন্ড কোৱালিটি ভাল পাই যাব প্ৰত্যেকটো বক্সৰ 195
ৰেটবিলাক ক'ব গ'লে বহুত সময় লাগিব, এইবিলাক 210 টকা। আৰু কিছুমান আমি ফেৰীৱালা যিসকল মানুহে আজিকালি ফেৰী কৰে বজাৰত, গাঁও বজাৰত বা ফেৰী কৰি বিক্ৰী কৰে, তেওঁলোকৰ কাৰণে হকাৰটো আমি নিজে বনাই দিছো। এইটো চাব পাৰে, গোটেই দিন বজালেও শেষ নহয়। ইয়াত আমি 8 ঘণ্টা লগোৱা আছে, কিন্তু 12 ঘণ্টা 14 ঘণ্টা বজালেও শেষ নহয়। ইয়াত মাত্ৰ 8 ঘণ্টা লিখা আছে, মানে আমিতো 8 ঘণ্টা হিচাপত আগত বনোৱা হৈছিলে পেকেট, এতিয়া ইয়াত ডাবল বেটাৰী লগাই দিয়া হৈছে। আচ্ছা, ফেৰীৱালাসকল ভাইসকল আহে, তেওঁলোকৰ মানে বেটাৰী বেকআপটো বেছি লাগে, চাউণ্ড কৰিলে চাউণ্ডটো বহুত দূৰলৈকে যায়। আচ্ছা, সাউন্ড কোৱালিটি ভাল পাই যাব। সাউন্ড কোৱালিটি বহুত দূৰলৈকে চাউণ্ড যায়, বেটাৰী বেকআপো ভাল, ইয়াৰ দামো কম। দাম কিমান কৈছে? এইটো দোকানীসকলে দিলে হোলচেলত 290 টকা কিনা পৰিব, আৰু খুচুৰা কিনিব নিব আহিলে অলপ বেছি হ'ব, 20 টকা 30 টকা প্লাছ হ'ব। আচ্ছা, এইবিলাক চাব পাৰে, স্পিকাৰ, এইবিলাক স্পিকাৰ চাব পাৰে, এইবিলাক স্পিকাৰ চাব পাৰে। আপুনি যিটো মডেলৰ স্পিকাৰ বিচাৰে প্ৰত্যেকটো মডেলৰ পাই যাব, মোটামুটি বহুত মডেলৰ পাই যাব। বহুতখিনি ষ্টক আছে, আপুনি দেখিব পাৰিছে। ফাৰ্ষ্টৰ পৰা মোবাইলৰ ষ্টক চাব নাই, ৰিপেয়াৰিঙৰ ষ্টক চাব নাই, বক্সৰ ষ্টক চাব। এইটো 80 ৱাটৰ চাৰ্জাৰ লাগে, 67 ৱাটৰ লাগে। চাৰ্জাৰটো সব ধৰণৰ আছে, আপুনি আহিলে চাৰ্জাৰ কাৰণে ঘূৰিব নালাগে, সব ধৰণৰ চাৰ্জাৰ পাব। এইবিলাক নতুন মডেল আহিছে, এইবিলাকত লাইট থাকিব এক্সট্ৰা। এইবিলাক ডাঙৰ সাইজৰ স্পিকাৰ চাওক, এইবিলাক ডাঙৰ সাইজৰ স্পিকাৰ থাকিব। ইয়াৰ প্ৰাইচ কিমান কৈছে? 550 টকা, মাত্ৰ 550 টকা। Welcome to BMW Music World. আচ্ছা, ইয়াত এইটো প্ৰাইচ কিমান কৈছে? 210 টকা, মাত্ৰ 210 টকাত আপোনালোকে চাওক এই স্পিকাৰটো পাই যাব, আৰু সাউন্ড কোৱালিটিটো বঢ়িয়া সাউন্ড কোৱালিটি পাই যাব। এতিয়া বেছি নকওঁ আৰু, কাৰণ বহুতখিনি দেখাই দিয়া হ'ল, আৰু বহুত আইটেম আছে, দেখাব গ'লে সময় নিমিলিব। আৰু বিশেষ কথা এটা আমাৰ কাষ্টমাৰসকলক যিসকলে ভাইজাৰৰ ভিডিঅ' চাই আছে, তেওঁলোকক ক'ব বিচাৰো, আপোনাৰ যাৰ যি দৰকাৰ আছে কল কৰিব। যদি ধৰক দৰকাৰ নাই, এনে কল কৰিলে আমি ধৰক আমাৰ নিজৰ অলপ অসুবিধা হ'ব, কাৰণ আমি সময় দিব লাগিব আপোনালোকক। এনে কিছুমান কিবা এটা হেৰি হৈ যায়, এইটো কাৰণে ফোন নকৰিব। যদি কিবা বস্তু ল'বলগীয়া থাকে তেতিয়াহ'লে দাদাক কণ্টেক্ট কৰিব, আৰু ৰাতি হ'লে যদি 11-12 তেতিয়া কণ্টেক্ট নকৰিব দাদাক। আপোনাক ইমানখিনি আশ্বাস দিলো, ৰেটটো আমাৰ সদায় ভাল পাব, আৰু আপুনি যেনেকুৱা বস্তু বিচাৰে তেনেকুৱা বস্তু এতিয়া আপোনাৰ পৰা লোৱা হ'ব। আৰু স্ক্ৰীনশ্বট মাৰি লৈ আহিব। যদি ভাবিছে যে এই ভিডিঅ'টো মিছাই কৈছে বা দাদাই তাত গ'লে বা বেছি দাম ক'ব, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, নহ'লে ভিডিঅ'টো দাদাক দেখাই দিব যে আপুনি কোনটো বস্তু লাগে, সেই বস্তুটো আপোনাৰ ভিডিঅ' দেখাই দিব, দাদাই তেতিয়া কমপ্লিট গাইড কৰি দিব। আৰু আজি ধৰক মই আপোনাক এইটো ৰেট কৈছো, হয়তো 10-15 দিন পিছত ইয়াৰ ৰেট কমিব পাৰে, 2 পইচা বাঢ়িব পাৰে, তো সেইটো লৈ আপোনালোকে চিন্তা নকৰিব। আৰু য'ৰ পৰাই হয়, আপোনাৰ অসমৰ য'ৰ পৰাই হয় আপোনাৰ মাল অৰ্ডাৰ দিব পাৰে, কোনো ধৰণৰ চিন্তা নাই, আমি অলপো ফেক নকৰো। এবাৰ ল'লে গম পাব। এতিয়া যদি দাদাক কণ্টেক্ট কৰিব বিচাৰে তেন্তে স্ক্ৰীনত নাম্বাৰ দিয়া আছে, আৰু ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া হৈছে, আৰু ডেছক্ৰিপশ্যনত আপোনালোকে এড্ৰেছ দিয়া থাকিব, আপোনালোকে দাদাক কণ্টেক্ট কৰি ল'ব। আৰু মেকানিকসকলে ফল্ডাৰৰ কাৰণে, যিকোনো ফল্ডাৰৰ কাৰণে আমাক কণ্টেক্ট কৰক। ফল্ডাৰৰ ৰেট আমাৰ 420 টকা 30 টকাৰ পৰা আৰম্ভ হৈ যায় মডেল। সববিলাক মডেল নহয়, মানে ধৰক আপোনাৰ কিছুমান কমন মডেল থাকে, যেনেকে আপোনাৰ 37, J2, এইবিলাক ৰেট খুব কম, 500 টকা 520 টকা এনেকুৱা ৰেট থাকে। আৰু কিছুমান 420 টকা 450 টকা ৰেটো থাকে। সেইটো হিচাপত ভিত্তি কৰি আপোনালোকে কল কৰক, আমাৰ কণ্টেক্ট কৰক গোটেইখিনি ফল্ডাৰৰ কাৰণে। যিকোনো ধৰণৰ ফল্ডাৰ লাগে, যদি আপোনালোকে ফল্ডাৰ বিচাৰি পোৱা নাই মাৰ্কেটত, আমাক অৰ্ডাৰ দিয়ক, আমি আনি দিম, পইচা এডভান্স দিব নালাগে। আচ্ছা, তো আজিলৈ ভিডিঅ'টো ইমান আছিল। থেংক ইউ।